वेलकम टू माय यूट्यूब चैनल HR एजुकेशनल हब मरমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম ক্লাস 6 মেথছৰ যেটো অখণ্ড সংখ্যা চেপ্টাৰ আছে সেই চেপ্টাৰৰ অনুশীলনী 5 এৰ 5 নম্বৰৰ পৰা আৰম্ভ কৰিম ইয়াৰ আগৰ ভিডিওটোত 5 এৰ 1 ৰ পৰা 4 লৈ গুটেকেটা এনসার সমাধান কৰা হৈছে যদি তোমালোকে ভিডিওটো চোৱা নাই তেতিয়াহলে ভিডিওটো চাই ল'ব আৰু তোমালোকে ক্লাস 6 ৰ পৰা ক্লাস 10 লৈকে সায়েন্স আৰু ম্যাথছৰ সকলো ধৰণৰ প্ৰশ্নৰ এনসাৰ এইটো ইউটিউব চেনেলতে পাই যাবা গতিকে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা আৰু তোমাৰ বন্ধুবৰ্গৰ সৈতে শেয়াৰ কৰা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে গমে পাইছা আজিকালি সায়েন্সৰ কিছুমান পৰিৱৰ্তন আনা হৈছে নতুনকৈ মানে সায়েন্সত তোমাৰ বিশেষকৈ এমসিকিউ বোৰ বহুত দৰকাৰী হয় সেইকাৰণে প্ৰতিটো চেপ্টাৰৰে চেপ্টাৰ ওয়াইজ এমসিকিউ মই তোমালোকৰ কাৰণে বনাইছো যদি তোমালোকৰ পিডিএফ ফাইল লাগে পিডিএফ ফাইল পাই যাবা মই মোৰ পাৰ্সোনাল হোৱাটসঅ্যাপ নাম্বাৰ দি দিম তোমালোকে হোৱাটসঅ্যাপ কৰিবা তোমালোকে সায়েন্সৰ পিডিএফ বোৰ পাই যাবা আৰম্ভ কৰিছো আজিৰ ভিডিওটো এতে কি কৈছে 5 নম্বৰ প্ৰশ্নটো সংখ্যা ৰেখাত তলত দিয়া প্ৰতিজোৰ সংখ্যাৰ কোনটো আনটোৰ ফালে আনটোৰ খুফালে থাকিব এটা ৰাইট সাইডে থাকিব বুলি কৈছে মানে যদি ধনাত্মক সংখ্যা হয় তেতিয়া হলে সংখ্যাৰ 0 ৰ খুফালে থাকে আৰু যদি ঋণাত্মক সংখ্যা হয় তেতিয়া হলে 0 ৰ বাওফালে থাকে তো ইয়াতে যেটো আছে যেটো -3 আছে -3 টো তোমাৰ শূন্যৰ বাওফালে থাকিব আৰু 7 টো তোমাৰ কি কৰিব খুফালে থাকিব তো ইয়াতে কেৱল আমি সংখ্যা কেইটা মেনশন কৰিব লাগিব সংখ্যা কেইটা উল্লেখ কৰিম যিকেইটা সংখ্যা তোমাৰ কোনফালে থাকিব খুফালে থাকিব কোনটোৰ সাপেক্ষে -3 ৰ সাপেক্ষে তো -3 টো শূন্যৰ কোনফালে থাকিব বাওফালে থাকিব আৰু যেটো 7 আছে হেতু শূন্যৰ খুফালে থাকিব তাৰ মানে -3 কৈ 7 টো কোনফালে থাকিব খুফালে থাকিব তো ইয়াৰ এনসার আহিব কি 7 বুজি পালানে 2 নম্বৰটো চা এটা আছে -5 আৰু 0 তো -5 টো 0 ৰ বাওফালে থাকিব তো তোমাৰ যেটো 0 হেতু তোমাৰ কি কৰিব -5 ৰ খুফালে থাকিব তো ইয়াৰ এনসার আহিব কি 0 বুজি পালানে তাৰ পিছত চা এটো 3 নম্বৰ প্ৰশ্নটো 3 নম্বৰত কি আছে 7 আছে আৰু 0 আছে এটো 7 আৰু 0 তো ইয়াতে তোমাৰ কোনটো সংখ্যা তাৰ মানে 7 ৰ কোনফালে থাকিব খুফালে থাকিব ইয়াতে খুফালে থাকিব কোনটো 7 টো কি কৰিব এটো খুফালে থাকিব এৰ পিছত আছে -9 আৰু -11 আছে তো যেহেতু তোমাৰ -9 টো -11 তকৈ ডাঙৰ হয় হয়নে -9 টো ডাঙৰ হয় ঋণাত্মক সংখ্যা যিমানে তোমাৰ কি হয় সৰু হয় হেতুৰ ভ্যালু সিমানে ডাঙৰ হয় আৰু যেহেতু তোমাৰ -9 টো -11 তকৈ ডাঙৰ হয় গতিকে -9 টো কি কৰিব খুফালে থাকিব তো এটো এনসার আহিব -9 একে ধৰণে এটো চোৱা -23 টো -7 তকৈ সৰু হয় গতিকে যেটো ডাঙৰ হয় হেতু শূন্যৰ বেছি ওচৰত থাকিব তাৰ মানে ইয়াৰেও এনসার আহিব কি -7 বুজি পালানে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ ভিডিওটো কেনেকুৱা লাগিছে কমেন্ট কৰি জনোৱা তাৰ পিছত কি কৈছে চোৱা 6 নম্বৰ কোৱেশ্চনটোত সংখ্যা ৰেখাত তলত দিয়া প্ৰতিজোৰ কোনটো আনটোৰ বাওফালে থাকিব এটা কৈছে বাওফালৰ কথা তো ইয়াতে চোৱা -4 যেটো আছে হেতু -9 তকৈ কি হয় এটো ডাঙৰ হয় -4 টো ডাঙৰ হয় আৰু -9 টো সৰু হয় তো ইয়াতে যেহেতু বাওফালৰ কথা কৈছে তো সৰু সংখ্যা হলে কোনফালে থাকিব বাওফালে থাকিব তো এই দুটাৰ মাজত সৰু সংখ্যা কোনটো -9 তো ইয়াৰ এনসার আহিব কি -9 ইয়াৰ পিছত চা 2 নম্বৰটো আছে 7 আৰু -7 তো ইয়াতে বাওফালে কোনটো থাকিব -7 টো থাকিব কাৰণ তোমাৰ -7 টো 7 তকৈ সৰু হয় ইয়াতে চা কোনটো বাওফালে থাকিব ইয়াতে থাকিব -11 আৰু ইফালে আছে তোমাৰ 2 আৰু ইফালে আছে 0 যেহেতু তোমাৰ 2 টো 0 তকৈ ডাঙৰ হয় গতিকে 2 সংখ্যাটো 0 ৰ তোমাৰ ৰাইট সাইডে থাকিব খুফালে থাকিব আৰু শূন্যটো কি কৰিব বাওফালে থাকিব তো এৰ এনসার আহিব 0 বুজি পালানে ইয়াৰ পিছত চা ইয়াৰ পিছৰ প্ৰশ্নটো এটো 5 নম্বৰ কোৱেশ্চন 5 নম্বৰ কোৱেশ্চনত আছে -10 আৰু -16 এটা ডাঙৰ কোনটো হয় -10 হয় তো -10 টো তোমাৰ কি কৰিব বাওফালে থাকিব বাওফালৰ কথা কৈছে তো এটো -16 হ'ব কাৰণ 16 টো তোমাৰ কি হয় এটো তোমাৰ সৰু সংখ্যা হয় সেইকাৰণে এটো বাওফালে থাকিব তো ডাঙৰ সংখ্যা হয় 0 ৰ ওচৰ ফালে থাকিব
7 নম্বৰ কোৱেশ্চন চোৱা 7 নম্বৰ কোৱেশ্চনত কি কৈছে তলত দিয়া প্ৰতিজোৰ সংখ্যাৰ মাজৰ অখণ্ড সংখ্যাবোৰ লিখা -2 আৰু 4 ৰ মাজৰ সংখ্যাবোৰ লিখিব লাগে অখণ্ড সংখ্যাবোৰ তো এতে -2 আছে আৰু ইফালে আছে কিমান -4 মানে এই দুটা হৈছে বাউন্ডাৰী ইয়াৰ ভিতৰত যিকেইটা সংখ্যা আছে সেই সংখ্যাকেইটা আমি লিখিব লাগে তো ইয়াৰ ভিতৰত কি আছে -1 আছে তাৰপিছত আছে 0 তাৰপিছত 1 আছে 2 আছে আৰু কি আছে 3 আছে তো এইকেইটা সংখ্যা -2 আৰু 4 ৰ ভিতৰত আছে বুজি পালানে ইয়াৰ পিছত চা 2 নম্বৰটোত কি কৈছে -13 আৰু কৈছে কি তোমাৰ -7 তো ইয়াৰ ভিতৰত কি সংখ্যা থাকিব -13 ৰ ভিতৰত আছে তোমাৰ -12 আছে তাৰপিছত আছে -11 তাৰপিছত আহিব -10 মানে তাৰপিছত আহিব তোমাৰ -9 তাৰপিছত আহিব -8 বুজি পালা ইয়াৰ পিছত 3 নম্বৰ প্ৰশ্নটো চোৱা 3 নম্বৰ প্ৰশ্নত কি কৈছে এটা আছে 10 আৰু 16 এটা একেবাৰে ইজি হয় 10 আৰু 16 ৰ মাজত কি সংখ্যা আছে এটো 10 ৰ কৈ তোমাৰ সৰু হ'ব লাগিব সৰি 10 তকৈ ডাঙৰ হ'ব লাগিব আৰু 16 তকৈ সৰু হ'ব লাগিব তো কি আছে 11 আছে 12 আছে 13 14 আৰু 15 16 টো লিখিব নোৱাৰা কাৰণ 16 টো বাউন্ডাৰী হয় এটুতকৈ 11 তকৈ ডাঙৰ হ'ব আৰু 15 তকৈ সৰু হ'ব তো এইকেইটা সংখ্যা 10 আৰু 15 ৰ ভিতৰত আছে বুজি পালা তাৰ পিছত 4 নম্বৰটো চোৱা 4 নম্বৰত আছে -3 আৰু 2 এটা -3 ৰ ভিতৰত কি আছে -2 আছে -1 আছে 0 আছে আৰু কি আছে 1 আছে তো এইকেইটা হৈ গ'ল ইয়াৰ পিছত তোমাৰ 8 নম্বৰ কোৱেশ্চনটো চোৱা 8 নম্বৰ কোৱেশ্চনত কি কৈছে -23 কৈ সৰু চাৰিটা অখণ্ড সংখ্যা লিখা এতে চোৱা সৰু সংখ্যা বুলি কৈছে তো যদি সৰু সংখ্যা হ'ব লাগে তেতিয়াহ'লে -23 আছে তো -23 তকৈ ডাঙৰ হ'ব লাগিব মানে মাইনাস সংখ্যাবোৰ যিমানে ডাঙৰ হয় সেই সংখ্যাবোৰ সিমানে কি হয় সৰু হয় বুজি পালানে তো ইয়াৰে লিখিবলৈ দিছে কিমানটা চাৰিটা তো তুমি কি লিখিবা -24 -25 আৰু -26 -27 এনেকুৱা আমি অসংখ্য সংখ্যা লিখিব পাৰো ইনফাইনাইট নাম্বাৰ আমি লিখিব পাৰো যেহেতু আমাৰ চাৰিটা লিখিবলৈ দিছে গতিকে আমি এই চাৰিটাই লিখিম বুজি পালানে যদি তোমালোকে ইচ্ছা কৰা যে বহুত লিখিম তেতিয়াহ'লে তোমালোকে লিখিব পাৰা কিন্তু সেইখিনি আমাৰ দৰকাৰ নাই চাৰিটা লিখিবলৈ দিছে তো চাৰিটাই লিখিবা ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা ইয়াৰ পিছৰ প্ৰশ্নটোত কি কৈছে এটো চোৱা এতে আছে তোমাৰ -19 তকৈ ডাঙৰ চাৰিটা অখণ্ড সংখ্যা লিখা এতে -19 বুলি কৈছে এতে ডাঙৰ বুলি কৈছে তো ডাঙৰ হ'বলৈ হলে তোমাৰ কি হ'ব লাগিব -19 তকৈ সংখ্যাবোৰ সৰু হ'ব লাগিব আৰু ঋণাত্মক সংখ্যাবোৰ যিমানে সৰু হয় হেতুৰ ভ্যালু সিমানে বাঢ়ি যায় তো ইয়াৰে তোমাৰ কি লিখিবা ডাঙৰ লিখিবলৈ দিছে তো -18 -17 -16 -15 -14 -13 এনেকৈ তুমি লিখিব পাৰা তো যেহেতু চাৰিটা লিখিবলৈ দিছে তুমি ইয়াৰে পৰা যিকোনো চাৰিটা লিখি দিলে হ'ল কিন্তু সিৰিয়ালি লিখিবা উল্টা পাল্টা কৈ নিলিখিবা ইয়াৰ পিছত চোৱা 10 নম্বৰ প্ৰশ্নত কি কৈছে তলৰ সংখ্যাবোৰ ঊৰ্ধ্ব ক্ৰমত সজোৱা ঊৰ্ধ্ব ক্ৰম মানে সৰুৰ পৰা ডাঙৰলৈ সজাব লাগে তো ইয়াতে এই নম্বৰত আছে -10 7 -2 0 আৰু 4 আছে তোমালোকে মই বাৰে বাৰে কৈ আহিছো যে যিবোৰ সংখ্যা মাইনাস থাকে এতে ঋণাত্মক সংখ্যা আছে তো এই মাইনাস থকা সংখ্যাবোৰ যিমানে ডাঙৰ হয় হেতুৰ ভ্যালু মানে হেতুৰ মান সিমানে সৰু হয় তো ইয়াতে ঊৰ্ধ্বক্ৰম যেটো সজাবলৈ দিছে তাৰ মানে আমি সৰুৰ পৰা ডাঙৰলৈ সজাব লাগে তো ইয়াৰে আটাইতকৈ সৰু সংখ্যা কোনটো হ'ব -10 হ'ব বুজি পালা তাৰ পিছত আহিব কি -2 তাৰ পিছত আহিব 0 তাৰ পিছত আহিব কি 4 আৰু তাৰ পিছত আহিব 7 বুজি পালানে বহুত ইজি হয় ইয়াৰ পিছত চোৱা এতে যিকেইটা সংখ্যা দি আছে -23 -17 -25 -10 আৰু -30 তো এইকেইটাৰ মাজত চোৱা কোনটো ঋণাত্মক সংখ্যা আটাইতকৈ ডাঙৰ হেতু আটাইতকৈ সৰু হ'ব তো এটো -30 টো আটাইতকৈ ডাঙৰ হয় তো এটো আটাইতকৈ সৰু হ'ব তাৰ পিছত আছে তোমাৰ -25 আছে এটো -25 তাৰ পিছত আহিব তোমাৰ -23 তাৰ পিছত আহিব -17
আৰু তাৰ পিছত আহিব -10 এইটো বুজি পালানে ইয়াৰ পিছত তোমাৰ সি নম্বৰ প্ৰশ্নটো চোৱা সি নম্বৰ প্ৰশ্নটোত কি কৈছে -101 -130 -140 -109 আৰু -160 তো ইয়াতে যেহেতু ঊৰ্ধ্বক্ৰমত সজাব লাগে তো যিটোৰ ভ্যালু মাইনাসটো বাদ দি যিটোৰ ভ্যালু তোমাৰ আটাইতকৈ ডাঙৰ হয় সেইটো সংখ্যাটো আটাইতকৈ সৰু হয় তো ইয়াতে কোনটো আটাইতকৈ ডাঙৰ আছে -160 তো এইটোৰ ভ্যালু আটাইতকৈ সৰু হ'ব তাৰ পিছত আছে তোমাৰ এটো -140 আছে তাৰ পিছত কোনটো আছে -130 তাৰ পিছত আছে কোনটো -109 আছে আৰু তাৰ পিছত আছে -101 এটো आंसर ডি নম্বৰটো চোৱা ডি নম্বৰটোত কি কৈছে ইয়াতে 100 -90 0 -120 আৰু 110 তো ইয়াতে প্ৰথমত আহিব এটো -120 এটো আটাইতকৈ সৰু হয় তাৰ পিছত সৰু কোনটো হয় -90 হয় তাৰ পিছত সৰু কোনটো হয় 0 তাৰ পিছত আহিব কিমান 100 আৰু তাৰ পিছত আহিব 110 মানে 110 আটাইতকৈ ডাঙৰ তাতকৈ সৰু 100 তাতকৈ সৰু 0 তাতকৈ সৰু হৈছে 90 আৰু আটাইতকৈ সৰু হৈছে 120 বুজি পালানে ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা এটো আমাৰ অধক্ৰমত সজাবলৈ দিছে এটো চোৱা 11 নম্বৰ কোৱেশ্চনটোত কি কৈছে তলৰ সংখ্যাবোৰ অধক্ৰমত লিখা এটো আমি অধক্ৰমত লিখিব লাগে তাৰ মানে এটো আমি কি কৰিম তাৰ মানে এটো আমি ডাঙৰৰ পৰা সৰুলৈ সজাম আটাইতকৈ ডাঙৰ কোনটো হেতু আগত আহিব তাৰ পিছত ডাঙৰ তাৰ পিছৰটোত আহিব তেনেকৈ সিৰিয়েল আহি যাব এতে চোৱা যিবোৰ ধনাত্মক সংখ্যা আছে সেইবোৰ ঋণাত্মক সংখ্যাতকৈ আটাইতকৈ ডাঙৰ হয় তো আটাইতকৈ ডাঙৰ সংখ্যাটো কিমান আছে এতে আছে 70 কাৰণ এতে মাইনাস নাই তাৰ পিছত কোনটো আছে 14 আছে তাৰ পিছত কোনটো আছে 0 তাৰ পিছত আছে -37 আৰু একেবাৰে সৰু হৈছে -52 এটা आंसर এটো বি নম্বৰত চোৱা এতে চোৱা তোমাৰ আছে -225 -117 -300 সরি এটো +300 -265 আৰু -150 তো ইয়াতে আটাইতকৈ ডাঙৰ কোনটো হ'ব এটা আটাইতকৈ ডাঙৰ হ'ব 300 তাৰ পিছত আটাইতকৈ ডাঙৰ হ'ব তোমাৰ -117 তাৰ পিছতটো ডাঙৰ হ'ব -150 তাৰ পিছতটো আহিব -225 আৰু একেবাৰে সৰু হ'ব -265 এটো आंसर একে ধৰণে এটো চোৱা আটাইতকৈ ডাঙৰ কোনটো হ'ব ইয়াতে আটাইতকৈ ডাঙৰ হ'ব 200 তাৰ পিছত আহিব 150 তাৰ পিছত আহিব 100 তাৰ পিছত কোনটো আহিব তাৰ পিছত তোমাৰ ডাঙৰটো হ'ব -100 আৰু একেবাৰে শেষত আহিব -250 এটো আটাইতকৈ কি হয় সৰু হয় ইয়াৰ পিছত এটো ডি নম্বৰ চোৱা 47 -47 52 -52 50 তো ইয়াৰে তোমাৰ 52 আটাইতকৈ ডাঙৰ হয় তো এটো আটাইতকৈ আগত আহিব সৰি ইয়াতে 52 আছে তো 52 আহিব এতে 52 তাৰ পিছত আহিব কি তোমাৰ 50 আহিব তাৰ পিছত কোনটো আহিব 47 আহিব তাৰ পিছত আহিব তোমাৰ এটো -47 তাৰ পিছত আহিব -52 এটো आंसर আৰু পিছত 12 নম্বৰ কোৱেশ্চনটো চোৱা 12 নম্বৰ কোৱেশ্চনত কি কৈছে এটো গ্ৰেটাৰ দেন বা লেছ দেন চিহ্নৰ উপযুক্ত চিহ্নেৰে তলৰ খালি ঠাইবোৰ খালি বাকচবোৰ পুৰোৱা ইয়াতে এটো হৈছে গ্ৰেটাৰ দেন এটো হৈছে লেছ দেন যিফালে জুঙা থাকে সেইফালে তোমাৰ ডাঙৰ থাকে আৰু যিফালে খোলা থাকে সেইফালে ডাঙৰ থাকে আৰু যিফালে জুঙা থাকে সেইফালে সৰু সংখ্যাবোৰ থাকে তো এটো বহালে আমাৰ ইফালে বাওফালে যেটো থাকিব হেটো ডাঙৰ হ'ব সোফালে থকাটো সৰু হ'ব আৰু যদি আমি এটো বহাও তেতিয়া হলে তোমাৰ এটো সোফালে যেটো থাকিব হেটো সৰু হেটো ডাঙৰ হ'ব আৰু বাওফালে থকাটো সৰু হ'ব তো ইয়াতে চোৱা আমাৰ কিছুমান খালি ঠাই দিছে তো খালি ঠাইত তুমি চালে গম পাবা যে কোনটো ডাঙৰ হয় আৰু কোনটো সৰু হয় সেই মতে আমি চিনবোৰ বহাম ইয়াতে চোৱা -7 এটো -7 আৰু ইফালে আছে -15 তো এই দুটা সংখ্যাৰ মাজত ডাঙৰ কোনটো -7 টো ডাঙৰ হয় কাৰণ -7 টো সৰু হয় তো ঋণাত্মক সংখ্যাবোৰ যিমানে সৰু হয় হেতু সিমানে ডাঙৰ হয় তো ইয়াতে -7 আছে তো এটো ডাঙৰ হ'ব তো আমাৰ চিনটো এইফালে বহিব তো যিফালে তোমাৰ খোলা থাকে সেইফালে ডাঙৰ হয় আৰু যিফালে জুঙা থাকে সেইফালে সৰু হয়
তাৰপিছত চোৱা এইটো 2 নম্বৰটোত চোৱা এফালে 14 আৰু ইফালে 0 আছে তো 14 টো অবভিয়াসলি গ্ৰেটাৰ হয় ডাঙৰ হয় এতে -20 আৰু 0 এই দুটাৰ মাজত কোনটো ডাঙৰ হয় 0 টো ডাঙৰ হয় কাৰণ ঋণাত্মক সংখ্যা সকলোবোৰ ঋণাত্মক সংখ্যাই শূন্যতকৈ সৰু হয় ইয়াৰ পিছত 1 আছে তো এতে 1 টো ডাঙৰ হ'ব কাৰণ এতে -20 আছে তো 1 টোৰ এটো বাফালে থাকিব তো -20 টো সৰু সংখ্যা হয় এটো আছে -120 আৰু -100 সো ঋণাত্মক সংখ্যাবোৰৰ যেটো সৰু হয় হেটো ডাঙৰ হয় তো এটো -100 আছে ইফালে আছে -120 তো ইফালে তোমাৰ ডাঙৰ কোনটো হ'ব এটো হ'ব -100 টো ডাঙৰ হ'ব এটা আছে 0 আৰু -3 তো 0 টো ডাঙৰ হয় সকলো ঋণাত্মক সংখ্যা শূন্যতকৈ সৰু হয় মনত ৰাখিবা এটো মানে ইয়াতে শূন্য আছে আৰু ইফালে মাইনাস আছে মাইনাস যিমানে ডাঙৰ সংখ্যা নহওক কিয় তোমাৰ সেই সংখ্যাটো শূন্যতকৈ তাৰ ভ্যালু সৰু হ'ব বা কম হ'ব ইয়াৰ পিছত চোৱা তোমাৰ 13 নম্বৰ কোৱেশ্চনটোত কি কৈছে তলৰ সংখ্যাবোৰৰ পৰম মান ওলোৱা তাতে পৰম মান ওলাবলৈ দিছে তো পৰম মান যদি আমি ওলাও মানে ইয়াতে আমি মডিউল ল'ব লাগিব এটো চোৱা মাইনাস কি আহিব 100 এটা -100 হলে যদি এটো মনত ৰাখিবা যদি x এটা সংখ্যা হয় আৰু হেতুৰ ভ্যালু যদি কি হয় লেস দেন 0 হয় তেতিয়া হলে আমি কি পাও -x পাও কি পাও -x তাৰ মানে ইয়াতে তোমাৰ কি আহিব মাইনাস আৰু ইফালে আহিব -100 তাৰ মানে এটো কি হৈ যাব +100 হৈ যাব বুজি পালানে আৰু যদি পজিটিভ থাকে তেতিয়া হলে হেতু পজিটিভে হয় এটো বি নম্বৰটো 30 আছে এটোৰ মডিউল লোৱা মডিউল মানে পৰম মান এটো মডিউল বুলি কয় এটো চিনক মডিউল বুলি কোৱা হয় এটো 30 আহিব তো এটো তোমাৰ -2 to 0 আছে তো এটোৰ ভ্যালু তোমাৰ পজিটিভ আহি যাব এটো হ'ব 2 to 0 সরি 2 to 0 বুজি পালানে তাৰ পিছত আছে তোমাৰ ডি নম্বৰত আছে 117 তো এটো তুমি মডিউল লোৱা 117 এটো মডিউল ললে এটো পজিটিভ হৈ যাব 117 তো 0 to 0 থাকিব এটো 0 আৰু ইফালে আছে তোমাৰ -350 তো এটো যদি আমি লিখো তো কি হৈ যাব -350 তাৰ মানে মাইনাসে মাইনাসে কি হল প্লাস হল তো প্লাস হৈ এটো কি আহিব 350 আহিব বুজি পালানে ইয়াৰ পিছত আছে তোমাৰ জি নম্বৰ তো সোৱা জি নম্বৰত আছে 125 তো 125 এটো তোমাৰ আহিব 125 আহি যাব এটো মাইনাস আছে তো এটা আহিব -60 is equal to -60 তো মাইনাসে মাইনাসে প্লাস এটো পজিটিভ 60 আহি যাব বুজি পালানে ইয়াৰ পিছত 14 আৰু 1 নম্বৰটো সোৱা 14 আৰু 1 নম্বৰ কি কৈছে যদি a greater than 0 মানে a এর যেটো ভ্যালু আছে হেতু শূন্যতকৈ ডাঙৰ হয় তেন্তে a এর মান কিমান হ'ব এতে a এর মানটো আমাক ওলাবলৈ দিছে তো যদি ইয়াতে a এর ভ্যালুটো ডাঙৰ বুলি কৈছে তো তোমাৰ মোড a টো কি আহিব মোড a যেটো আছে যেহেতু ডাঙৰ হয় ডাঙৰ হলে তো ডাইৰেক্টলি পজিটিভ আহিব মানে মোড a = কি আহিব a আহিব তাৰ মানে এটোৰ ভ্যালু কিমান হ'ব a হ'ব বুজি পালানে তাৰ পিছত চোৱা এটো অলপ আগতে কলোৱে এটোৰ কথা এতে a যেটো ভ্যালু 2 নম্বৰটোত যদি a এটো লেস দেন 0 হয় তেন্তে মোডৰ মান কিমান হ'ব তো এতে যেহেতু তোমাৰ এর ভ্যালুটো শূন্যতকৈ সৰু আছে তো এটোৰ ভ্যালু কি আহিব -a আহিব এটো आंसर হয় বহুত ইজি হয় ইয়াৰ পিছৰ প্ৰশ্ন চোৱা ইয়াৰ পিছৰ প্ৰশ্নটো কি কৈছে হাতে চোৱা 15 নম্বৰ কোৱেশ্চনত কি কৈছে তলৰ উক্তিবোৰ সত্য নে অসত্য লিখা মৰমৰ ছাত্ৰ ছাত্ৰী সকল 15 নম্বৰ কোৱেশ্চনটো আলোচনা কৰাৰ আগতে তোমালোকক কৈছিলো যে সায়েন্সৰ কাৰণে যদি তোমালোকৰ পিডিএফ ফাইল লাগে তেতিয়া হলে তোমালোকে পিডিএফ ফাইল পাই যাবা তো পিডিএফৰ কাৰণে 7002824673 এটো নম্বৰত হোৱাটসঅ্যাপ কৰিবা তোমালোকে সায়েন্সৰ কাৰণে সকলো চেপ্টাৰৰ পিডিএফ বনাইছো আৰু যিবোৰ এমসিকিউ তোমালোকৰ যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে বহুতে দৰকাৰী হয় এৰ পিছত চোৱা 15 নম্বৰলৈ আগবাঢ়িছো আমি 15 ৰ 1 নম্বৰটো কি কৈছে সংখ্যা ৰেখাত -7 0 ৰ খুফালে থাকে এতে চোৱা 0 যেটো সংখ্যা আছে এটো মাজত থাকে আৰু খুফালে থাকে ধনাত্মক সংখ্যা বাওফালে থাকে ঋণাত্মক সংখ্যা তো ইয়াতে যেহেতু -7 আছে এটো ঋণাত্মক সংখ্যা হয় নেগেটিভ নম্বৰ হয় তো যদি নেগেটিভ নম্বৰ হয় তেতিয়া হলে সদায় শূন্যৰ কোনফালে থাকিব বাওফালে থাকিব কিন্তু ইয়াতে কৈছে কি খুফালে তো এই উক্তিটো আমাৰ কি হৈ যাব অসত্য হৈ যাব এটো অসত্য বুজি পালা 2 নম্বৰটো চোৱা সকলো ঋণাত্মক সংখ্যাই শূন্যতকৈ সৰু এটো ভেৰি ট্ৰু হয় এটো ঋণাত্মক যিবোৰ সংখ্যা আছে
সেই সংখ্যাবোৰ সদায় শূন্যতকৈ সৰু হয় আৰু যেহেতু তোমাৰ যিবোৰ ঋণাত্মক সংখ্যা আছে বা নিগেটিভ সংখ্যা আছে সেইবোৰ সদায় কি কৰে তোমাৰ শূন্য লেফট সাইডে থাকে বা বাওঁফালে থাকে তো এইটো আমাৰ কি হ'ব সত্য হ'ব এইটো সত্য বুজি পালানে ইয়াৰ পিছত 3 নম্বৰ কোৱেশ্চনটো চোৱা আটাইতকৈ ডাঙৰ ঋণাত্মক সংখ্যা -1 এটো আটাইতকৈ যেহেতু ডাঙৰ সংখ্যা বুলি কৈছে এতে শূন্যৰ ওচৰত যিমানে শূন্যৰ ওচৰত থাকিব সিমানেই তোমাৰ কি হয় সংখ্যাবোৰ ডাঙৰ হয় তো শূন্যৰ একেবাৰে ওচৰত কোনটো আছে -1 আছে তো এটো আটাইতকৈ কি হয় ডাঙৰ ঋণাত্মক সংখ্যা হয় তো এই বাক্যটো আমাৰ কি হ'ব সত্য হ'ব ইয়াৰ পিছত 4 নম্বৰটো চা কি কৈছে শূন্য এটা ধনাত্মক অখণ্ড সংখ্যা এতে শূন্যৰ কথা কৈছে শূন্যটো কি বুলি কৈছে ধনাত্মক অখণ্ড সংখ্যা বুলি কৈছে সব শূন্যটো পজিটিভ নহয় নিগেটিভ নহয় শূন্যটো মাজত থাকে বুজিলা তো যেহেতু ইয়াতে ধনাত্মক সংখ্যা বুলি কৈছে তো এটো আমাৰ কি হ'ব অসত্য হ'ব তাৰ মানে শূন্য পজিটিভ নহয় নিগেটিভ নহয় 5 নম্বৰ কোৱেশ্চনটো চা সকলো ঋণাত্মক সংখ্যা সকলো ধনাত্মক বুলি কৈছে ধনাত্মক সংখ্যা শূন্যতকৈ ডাঙৰ নহয় এতে নহয় বুলি শব্দটো আহাৰ লগে লগে এটো কি হৈ গল আমাৰ ভুল হৈ গল কাৰণ তোমাৰ যিবোৰ পজিটিভ নাম্বাৰ আছে বা ধনাত্মক সংখ্যা আছে সেইবোৰ সদায় শূন্যতকৈ কি হয় ডাঙৰ হয় তো এটো আমাৰ কি হ'ব অসত্য হ'ব যদি কলে হয় যে শূন্যতকৈ ডাঙৰ হয় তেতিয়া হলে সত্য হলে হয় ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা 6 নম্বৰ কি কৈছে এটা মাইনাস আৰু -13 ইফালে দিয়া আছে -13 এটা দুটা মাইনাস হৈ আছে তো দুটা মাইনাস যদি একেলগে মাল্টিপ্লাই হয় হেতু পজিটিভ হৈ যায় তো ইয়াৰ ভ্যালুটো পজিটিভ আহিব লাগিছিল কিন্তু ইয়াতে আহিছে নেগেটিভ তো এটো আমাৰ কি হ'ব অসত্য হ'ব এটো অসত্য 7 নম্বৰ কোৱেশ্চনটো চোৱা সংখ্যা ৰেখাত সকলো ঋণাত্মক সংখ্যাই শূন্যৰ বাওঁফালে থাকে এতে যদি আমি এতে এনেকৈ সংখ্যা ৰেখা আঁকো এতে 0 ইফালে থাকিব পজিটিভ সংখ্যাবোৰ আৰু এইফালে আহিব নিগেটিভ সংখ্যাবোৰ তো এইটো হৈছে তোমাৰ বাওঁফাল আৰু এইখিনি হৈছে তোমাৰ সোঁফাল তো এতিয়া ঋণাত্মক সংখ্যাবোৰ শূন্যৰ কোনফালে আহিছে বাওঁফালে আহিছে তো ইয়াতে কৈছে বাওঁফালৰ কথা তো 7 নম্বৰটো আমাৰ কি হ'ব সত্য হ'ব এটো সত্য 8 নম্বৰ কোৱেশ্চনটো চোৱা 8 নম্বৰ কোৱেশ্চনত কি কৈছে মাইনাস আৰু -8 ইজ ইকুয়াল টু 8 হয় তো দুটা মাইনাস এতে মাল্টিপ্লাই হৈ আছে তো দুটা মাইনাস মাল্টিপ্লাই হৈ থাকিলে পজিটিভ হয় ইয়াতে পজিটিভে আহিছে তো এটো আমাৰ কি হ'ব সত্য হ'ব ঠিক আছে ইয়াৰ পিছত চোৱা 9 নম্বৰ যেটো কোৱেশ্চন আছে 9 নম্বৰ কোৱেশ্চনত কি কৈছে ইয়াতে a greater than 0 হলে যেটো মোড a এর মান আহিব হেতু greater than a হ'ব এটো কেতে হ'ব নৰে কাৰণ এতে চোৱা মোড a বা পৰম মান a যদি পজিটিভ থাকে তেতিয়ালে হেতুৰ মান a আহে এতিয়া চোৱা এই a এর ভ্যালুটো যেটো আমাৰ a সংখ্যা আছিল সেই সংখ্যাতকৈ ডাঙৰ কেনেকুৱা হ'ব ডাঙৰ তো হ'ব নৰে এটো কি হ'ব a = a হ'ব মানে a এর ভ্যালু দুটা সমানে থাকিব একে থাকিব কিন্তু ইয়াতে কৈছে তোমাৰ ডাঙৰ বুলি তো এটো আমাৰ কি হৈ যাব অসত্য হৈ যাব বুজি পালানে এর পিছত চা যেটো 10 নম্বৰ কোৱেশ্চন আছে 10 নম্বৰ কোৱেশ্চনটো কি কৈছে x ৰ ভ্যালুটো শূন্যতকৈ সৰু আছে x ৰ ভ্যালু শূন্যতকৈ সৰু যদি থাকে এটো চা তাৰ মানে x ৰ ভ্যালুটো যদি শূন্যতকৈ সৰু হয় তাৰ মানে এটো কি আহিব নেগেটিভ আহিব তো নেগেটিভ আহিলে আমি কি পাও -x পাও আৰু এই -x যেটো আছে হেতু তোমাৰ x তকৈ কি হয় সৰু হয় কাৰণ x টো পজিটিভ আছিল তো x ৰ পৰা আমি কি পাই গলো নেগেটিভ পালো তো নেগেটিভ পালে সৰু হ'ব তো তোমাৰ 10 নম্বৰ বাক্যটো কি হৈ যাব সত্য হৈ যাব বুজি পালানে ইয়াৰ পিছত চোৱা 16 নম্বৰ কোৱেশ্চন এটা চোৱা 16 নম্বৰ কোৱেশ্চনত কি কৈছে তলত দিয়াবোৰৰ মান উলিওৱা এতে মান উলাবলৈ দিছে এতে যেহেতু তোমাৰ মডুলাস আছে বা মোড বুলি কয় সংক্ষেপত মডুলাস বা মোড এনেকে যে দুটা দাগ দিয়া হৈছে এই দুটা এতে +7 আছে তো +7 থাকিলে 7 হয় কিহৰ কাৰণে হয় কাৰণ x যদি এটা ধনাত্মক সংখ্যা হয় আৰু এটো যদি মডুলাস লও তেতিয়া হলে আমি কি পাও x এ পাও বুজি পালানে ইয়াৰ পিছত চোৱা এটা আছে -17 তো -17 থাকিলে আমি কি পাম -17 তো মাইনাস মাইনাসে প্লাস হৈ যাব তো এটা আমাৰ কি আহিব পজিটিভ আহিব কাৰণ এটা সংখ্যা যদি তোমাৰ মাইনাস থাকে আৰু এটোৰ যদি আমি মোড লও তেতিয়া হলে আমি কি পাও -x পাও তো ইয়াতে যেটো x ৰ ভ্যালুটো অলৰেডি মাইনাস আছে আৰু ফৰ্মুলাত এটা কি আছে মাইনাস আছে তো মাইনাসে মাইনাস এটো কি হৈ গল প্লাস হৈ গল
সিমিলাৰলি যেটো তোমাৰ 3 নম্বৰ কোৱেশ্চন আছে এটো আমি ডিফাইন কৰিব পাৰো এটা তোমাৰ আহিব মাইনাস আৰু আহিব -61 এটো মাইনাসে মাইনাসে পজিটিভ হৈ যাব তো পজিটিভ হৈ গলে এটা তোমাৰ কি আহিব পজিটিভ 61 আহিব এটো তোমাৰ আহিব এটা আহিব -237 মানে এটো আহিব +237 এটা आंसर হয় কিন্তু এটো সব 5 নম্বৰ যেটো কোৱেশ্চন আছে এটো কিন্তু তোমাৰ মোডৰ ভিতৰত মাইনাস আছে বুজিলা তো ইয়াতে সোয়া এটো কি আহিব এটো মাইনাস টু মাইনাস থাকি দিও এটো আৰু এটা মাইনাস আছে নে তো এটো মাইনাস আৰু মাইনাস কি আহিব 35 আহিব এতে সব মাইনাস এই দুটা মিলি কি হৈ গল পজিটিভ হৈ গল 35 আহিল এতে সোয়া সন্মুখত মাইনাস আছে তো এটো কি হৈ যাব -35 হ'ব তো 5 নম্বৰটোৰ आंसर হ'ব -35 বুজি পালা এটো সোয়া এটো 3 প্লাস এটোৰ কাৰণে -2 আছে -2 যদি থাকে ইয়াত আমি ইমাত্ৰ আলোচনা কৰিলে যদি মাইনাস সংখ্যা থাকে তেতিয়া হলে হেতু তোমাৰ কি পাম -x পাও তো ইয়াতে আহিব -2 এতে তোমাৰ এটো 3 প্লাস এতে তোমাৰ মাইনাস মাইনাস কি হৈ যাব প্লাস হৈ যাব তো এটো +2 তো 3 + 2 কিমান আহিব 5 আহিব এটো आंसर হয় বহুত ইজি হয় বুজি পালে তো 7 নম্বৰ কোৱেশ্চনটোত কি কৈছে সা এটো তোমাৰ মাইনাস আছে তো মাইনাস এটো -7 ইফালে মাইনাস আছে তো মাইনাস আৰু ইয়াতো তোমাৰ কি আহিব -2 বুজি পালা তো এটো আহিব মাইনাসে মাইনাস এটো কি আহি যাব প্লাস আহি যাব তো এটো আহিব +7 মাইনাস আৰু এটো আহিব +7 তো এটো -2 তো এবাৰ 7 ৰ পৰা যদি 2 যায় কিমান থাকে 5 থাকে তো এটো आंसर 8 নম্বৰ কোৱেশ্চনটো চা ইয়াতে আছে তোমাৰ 10 মাইনাস এটো 10 মাইনাস এটো +5 আছে তো মোড +5 ৰ মান কিমান 5 হয় এটো 10 - 5 কিমান আহিব 5 আহিব 9 নম্বৰ কোৱেশ্চনটো চা 9 নম্বৰ কোৱেশ্চনটো তেতে -6 আছে আৰু +-10 আছে তো ইয়াতে যদি আমি কৰো তেতিয়া হলে এটোৰ ভ্যালুটো পজিটিভ আহি যাব কাৰণ এটো -6 প্লাস ইফালে আহিব তোমাৰ মাইনাস আৰু -10 বুজি পালা তো ইফালে আহিব +6 মাইনাসে প্লাস আৰু প্লাস এতে মাইনাসে প্লাস হ'ব তো +10 তো 6 আৰু 10 কৰিলে এটো 16 आंसर হয় এটো আহিব তোমাৰ -13 আৰু +3 মোট 3 ৰ মান তো 3 হয় তো মাইনাসে প্লাস হৈ গল তো 13 আৰু ইফালে আছে +3 তো এটো আহিব তোমাৰ -13 + 3 কিমান হ'ব 16 হ'ব এটো आंसर এটো এক্সারসাইজ আমাৰ শেষ হৈ গল পৰমৰ ছাত্ৰ ছাত্ৰী সকল আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা ভিডিঅলৈ আৰু তোমালোকৰ যদি সায়েন্সৰ কাৰণে চেপ্টাৰ ওয়াইজ পিডিএফ ফাইল লাগে মই মোৰ WhatsApp নম্বৰ দি দিছো তোমালোকে WhatsApp নম্বৰটোত WhatsApp কৰা তোমালোকে পিডিএফ ফাইলবোৰ পাই যাবা ধন্যবাদ